নমস্কাৰ বন্ধুসকল, এটা অতি গুৰুত্বপূৰ্ণ খবৰ এটা আহি পৰিছে আৰু এইটো হ'ল খবৰটো আহিছে আমাৰ ডাইৰেক্টৰ অফ স্কুল এডুকেশ্যনৰ পৰা DSE যাক আমি কওঁ। আৰু এইটো এপইণ্টমেণ্ট কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ যিসকল আছিলে তেওঁলোকৰ এপইণ্টমেণ্টক লৈ পেলাই খবৰটো আহি পৰিছে। আৰু আপোনালোকে ইয়াত দেখা পাইছে যে ফ্ৰম শ্ৰী মমতা হোজাই, তেওঁ কি আমাৰ ডাইৰেক্টৰ অফ স্কুল এডুকেশ্যন হয়নে। আৰু কাক দিছে? ইনস্পেক্টৰ অফ স্কুল, যিবিলাক ডিষ্ট্ৰিক্টৰ নাম ইয়াত লিখা আছে সেই ডিষ্ট্ৰিক্টবোৰৰ ইনস্পেক্টৰ অফ স্কুল বা ISক এই লেটাৰটো দিছে। আৰু এই লেটাৰৰ যোনটো ছাবজেক্ট মেটাৰ আছে, ছাবজেক্ট মেটাৰটো কি আছে? ৰিগাৰ্ডিং চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ্ছ টু দ্য এক্সিষ্টিং এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ্ছ এজ ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ। তাৰমানে যিসকল কণ্ট্ৰেকচুৱেল টিচাৰ গ্ৰেজুৱেট টিচাৰ হিচাপে কাম কৰি আছে কণ্ট্ৰেকচুৱেলি, তেওঁলোকক ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ হিচাপে এপইণ্টমেণ্ট দিয়া হ'ব। আৰু এইখিনিতে তেওঁলোকে কৈছে যে যোনটো চেৰিমনি হ'ব সেইটো কিমান তাৰিখে হ'ব? 15 ফেব্ৰুৱাৰী 15 ফেব্ৰুৱাৰী 2025 আৰু 4টা বজাত, আবেলি 4টা বজাত ক'ত দিব? শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, পাঞ্জাবাৰী, গুৱাহাটী হয়নে। তাৰমানে আপোনালোকে ডেটটো ছেভ কৰি লওক মনত, যিসকলে কণ্ট্ৰেকচুৱেল চাকৰি কৰি আছে স্কুলবিলাকত। কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ হাইস্কুলত যিসকলে কণ্ট্ৰেকচুৱেল চাকৰি কৰি আছে তেওঁলোকৰ চাকৰিটো ৰেগুলাৰ হ'বলৈ গৈ আছে। আৰু আপোনালোকে এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাব? এপইণ্টমেণ্ট লেটাৰ আপোনালোকে পাব 15 ফেব্ৰুৱাৰী 2025 আবেলি 4টা বজাত। এইটো আপোনালোকৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো এইখিনি আছিলে, এইটো এটা সৰু ভিডিঅ' হ'ব আপোনালোকৰ যাৰ কণ্ট্ৰেকচুৱেল কৰি আছে তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ খবৰ। তো নিশ্চয় আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিব। ধন্যবাদ।